ৰঙিয়াত বিতৰ্ক আৰু ভাইৰেল ওলাল বিশিষ্ট অভিনেতা পৰিচালক লেখক পংকজ পল্লৱ শৰ্মাৰ বিতৰ্ক আৰু ভাইৰেল শীৰ্ষক গ্ৰন্থখন বৃহস্পতিবাৰে ৰঙিয়াত উন্মোচন কৰা হয়। গ্ৰন্থৰ উন্মোচক হিচাপে উপস্থিত থাকে হৃষিকেশ গোস্বামী। ৰঙিয়াত ঐতিহ্যমণ্ডিত কৃষক শ্বহীদ ভৱনত অনুষ্ঠিত হয় এই অনুষ্ঠানত কেইবাগৰাকীও সাহিত্য ক্ষেত্ৰৰ লগত জড়িত সমল ব্যক্তি উপস্থিত থাকে। আনহাতে শিশু সাহিত্য ন্যাসৰ তৰফৰ পৰা 400খন পাঠ্যপুথি প্ৰকাশ কৰা হৈছে। বুৰঞ্জী, বিজ্ঞান, কাল্পনিক ইত্যাদি বিষয় হিচাপে লৈ প্ৰকাশ কৰা পাঠ্যপুথিসমূহ সৰ্বশিক্ষাৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ মাজলৈ লৈ যোৱা হৈছে। কিন্তু বৰ্তমান প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীসকলে বেছি সময় মোবাইল ব্যৱহাৰ কৰে। তাৰ পৰা ওলাই আহিব লাগিব নৱপ্ৰজন্ম। জীৱনৰ গতিপথত পোৱা কিছুমান অভিজ্ঞতাক সামৰি মই মোৰ কলমেৰে কেইবাটাও প্ৰবন্ধ অসমৰ বিভিন্ন বাতৰি কাকতত লিখি আহিছোঁ। আৰু এই বাতৰি কাকত লিখা প্ৰবন্ধবিলাকক লৈ পেলাই মই কেইবাটাও সংকলন কৰিছোঁ। অতি সম্প্ৰতি এতিয়া মানুহবিলাকে কিছুমান এনেকুৱা কাম কৰে যিবিলাক কাম কৰিলে তেওঁলোক বিতৰ্কিত হয় আৰু বিতৰ্ক কৰি ভাল পায় যাতে তেওঁলোক ভাইৰেল হয়। আৰু এই ভাইৰেল হ'বৰ কাৰণে বহুত মানুহে এতিয়া দিনে নিশাই বিতৰ্ক কৰিবলৈ ধৰিছে। জাতিৰ বিৰুদ্ধে কয়, ধৰ্মৰ বিৰুদ্ধে কয়, কোনো বিশেষ ব্যক্তিৰ বিৰুদ্ধে কয়, যাতে কথাটো বিতৰ্কিত হয় আৰু তেওঁলোকে ভাইৰেল হয়। আৰু এই ভাইৰেল সংস্কৃতিয়ে এতিয়া অসমক ছানি ধৰিব ধৰিছে আৰু এনেকুৱা এটা পৰ্যায় পাইছে যে লোক সংস্কৃতিক এতিয়া হেঁচি ধৰিছে। মই বিতৰ্ক আৰু এই ভাইৰেল নামৰ গ্ৰন্থখনৰ জৰিয়তে অসমৰ লোক সংস্কৃতিক যিটো ধৰণে চলি আহিছে সেই ধৰণে যাতে চলি থাকে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে মোৰ এই বিতৰ্ক আৰু ভাইৰেল নামৰ গ্ৰন্থখন আঁকোৱালি ল'ব আৰু দ্বিতীয় প্ৰকাশ নহয় চতুৰ্থ প্ৰকাশলৈকে যাতে কৰিব পাৰোঁ তাৰ কাৰণে আপোনালোকে সহযোগ কৰিব। ধন্যবাদ। শিল্প সাহিত্য সংস্কৃতিৰ সৈতে জড়িত বিতৰ্ক আৰু ভাইৰেল বুলি দ্বিতীয় খণ্ড তেওঁৰ কিতাপ এখন উন্মোচন কৰিছোঁ। মোৰ সৈতে কেইবাজনো বিশিষ্ট ব্যক্তি ভৱেশ কলিতা, দীনমণি ভাণ্ডাৰকাৰ, গণেশ্বৰ চহৰীয়া, অংকুৰ ডেকা, আমাৰ অঞ্জন শৰ্মা, এনেকৈ বিভিন্নজনে ইয়াত উপস্থিত আছে। গতিকে মই তেওঁৰ এই যে লিখক জীৱনলৈ স্বাগতম জনাইছোঁ। কাৰণ আমাৰ এখন সমাজ সমৃদ্ধ হয় যিখন সমাজত বৌদ্ধিক চিন্তা চৰ্চাৰ কচৰৎ হয়। বৌদ্ধিক চিন্তা চৰ্চা যদি নাথাকে তেতিয়াহ'লে মানুহবিলাক দাস বা তোষামত পৰিণত হয়। সেইকাৰণে আমাক এখন বুদ্ধি নিৰ্ভৰ, জ্ঞান নিৰ্ভৰ আৰু প্ৰজ্ঞান নিৰ্ভৰ সমাজ লাগে। আৰু মই বিচাৰোঁ যে প্ৰত্যেক ঠাইতে এনেকৈ আমাৰ নতুন প্ৰজন্মৰ পৰা লিখক ওলাই আহক আৰু সেই লিখকবিলাকে সুস্থ বিতৰ্কক স্বাগতম জনাওক। আজি মহাপুৰুষ মাধৱদেৱৰ আবিৰ্ভাৱ দিন। মহাপুৰুষ মাধৱদেৱে শংকৰদেৱৰ লগত বিতৰ্কত লিপ্ত হোৱাৰ কাৰণে তেওঁলোক দুজন লগ হৈ মণিকাঞ্চন সংযোগ হৈছিল। গতিকে সেইকাৰণে সুস্থ বিতৰ্ক সমাজৰ মংগলৰ কাৰণে আৰু বৌদ্ধিক উত্তৰণৰ কাৰণে আমাক প্ৰয়োজন। ইয়াত উপস্থিত হৈ অতি ভাল লাগিলে, কাৰণ ইয়াত ৰঙিয়াৰ কেইবাজনো বিদ্যুৎ ব্যক্তি উপস্থিত আছে, ৰঙিয়াৰ ৰাইজ উপস্থিত আছে, সাংবাদিক বন্ধুসকল আছে। মই আশা কৰিম যে অনাগত দিনত শৰ্মা ডাঙৰীয়া আৰু ইয়াতকৈ অধিক ভাল কিতাপ লিখি অসমীয়া সাহিত্য জগত সমৃদ্ধ কৰিব। কাৰণ আমি 400 কিতাপ উলিয়াইছোঁ এতিয়ালৈকে। আপোনাৰ কথা কোৱা নাই? নহয়, মই লিখা নাই, মই লিখিছোঁ বোলে আমাৰ শিশু সাহিত্য ন্যাসৰ পৰা আৰু গোটেই অসমৰ স্কুল কলেজবিলাকত সৰ্বশিক্ষা যোগেদি সেইবোৰ দিয়া হৈছে। নতুন প্ৰজন্মৰ বহুত ল'ৰা ছোৱালী ওলাইছে। আমি বিভিন্ন বিষয় লৈ পেলাই বুৰঞ্জীমূলক, বিজ্ঞানভিত্তিক কাহিনী, কাল্পনাদ্ৰব্য কাহিনী এইবিলাকৰ ওপৰত আমি শিশু সাহিত্য কৰিছোঁ। এটা কথা সত্য আপুনি যিটো কৈছে যে নতুন প্ৰজন্ম বহু পৰিমাণে মোবাইল নিৰ্ভৰ হৈছে, কিন্তু তেওঁলোককতো গালি পাই থাকিলে নহ'ব, তেওঁলোকৰ তাৰ পৰা উদ্ধাৰ কৰিব লাগিব। মোক কিন্তু এজন ডক্টৰে কৈছে যে কিতাপ পঢ়ি থাকিলে আৰু চিন্তা কৰিলে মানুহৰ এলজাইমাৰ নহয়, কিন্তু আপুনি যদি অনবৰত কিছু সময়ত মোবাইলটো এৰিব নোৱাৰে, কিন্তু যদি অনবৰত মোবাইল চাই থাকে তাতে মেলাটনিন বুলি এটা হৰমন আপোনাৰ বডিত ছিক্ৰেশ্যন হয় আৰু সেইটোৰ পৰা আপোনাৰ নিদ্ৰাহীনতা, অভোগ আৰু ৰুচিটো কমি যায়। গতিকে আমি সেই দিনে নিশাই কাম কৰি আছোঁ আৰু মই ভাবোঁ যে এটা সময়ত আমাৰ নতুন প্ৰজন্মৰ পৰা ওলাই আহিব আৰু আমাৰতো শিশু সাহিত্য যথেষ্ট সমৃদ্ধটো, গতিকে তাৰ পৰা বহুত ল'ৰা ছোৱালী ওলাব। আৰু আমি গ্ৰন্থমেলাবিলাকত গোটেই অসমত ঘূৰি ফুৰোঁ, বহুতে কিনে, আগতকৈ পূৰ্বতকৈ অলপতো আৰু হৈছে, কিন্তু সেইটোত হতাশ হ'বলগীয়া কথা একো নাই। মই ভাবোঁ ভাল দিন আহিব।
আজি আমাৰ এটা খুব সুন্দৰ কাৰ্যসূচী সাহিত্যৰ লগত জড়িত। আমাৰ আপোনালোকে গম পাইছে বিতৰ্ক আৰু ভাইৰেল মোৰ বন্ধু পংকজ পল্লৱ শৰ্মাৰ দ্বাৰা প্ৰচাৰিত আৰু তেওঁ ৰাইটাৰ আৰু এই যিখন কিতাপ তেওঁ লিখিয়াই উলিয়াইছে ইয়াৰ জৰিয়তে আমাৰ ছাত্ৰ সমাজৰে হওক বা আমাৰ বৌদ্ধিক সমাজৰে হওক যথেষ্টখিনি সুবিধা হ'ব যে ভাইৰেল মানেনো কি, বিতৰ্ক মানেনো কি। আৰু মই ভাবোঁ এই কিতাপখন যদি আপোনাৰ আমাৰ উঠি অহা নৱপ্ৰজন্মই যদি আপোনাৰ এইখন অধ্যয়ন কৰে নিশ্চিতভাৱে তেওঁলোকে সুফল পাবলৈ সক্ষম হ'ব। যেতিয়া কিতাপখনৰ নাম শুনে ভাইৰেল আৰু বিতৰ্ক তেতিয়া হয়তো ভাবিব এইটো বিতৰ্কমূলক মানে কিতাপ নেকি, কিন্তু আচলতে ইয়াত যথেষ্টখিনি গুৰুত্বপূৰ্ণ তেওঁৰ লিখনি আছে য'ত আজি সামাজিক মাধ্যমতে হওক বা বিভিন্ন মাধ্যমত আমাৰ ল'ৰা ছোৱালীবিলাক অসংযত কথাবিলাক প্ৰচাৰ কৰে। তেওঁলোক সংযত হ'ব পাৰিব এই কিতাপখন যদি অধ্যয়ন কৰে। মই ভাবোঁ পংকজ আমাৰ পল্লৱ শৰ্মা ডাঙৰীয়াই যিখন কিতাপ লিখি উলিয়াইছে এই কিতাপখন পঢ়িবৰ কাৰণে মই আমাৰ ছাত্ৰ সমাজক মই আহ্বান জনাইছোঁ। তেওঁলোকে যিহেতুকে ফেচবুক, ইনষ্টাগ্ৰাম বিভিন্ন ইলেক্ট্ৰনিক মিডিয়াত অৰ্থাৎ সামাজিক মাধ্যমত ব্যস্ত হৈ থাকে, এইখন কিতাপ অধ্যয়ন কৰিলে তেওঁলোকে ইয়াৰ পৰা কিছুমান শিক্ষা ল'ব পাৰিব। পুনৰবাৰ আমাৰ শৰ্মা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। সুন্দৰ সময় উপযোগী এখন কিতাপ তেওঁ প্ৰকাশ কৰি উলিয়াইছে, তাৰ বাবে পুনৰ তেখেতক ধন্যবাদ জনাইছোঁ। আৰু এই অনুষ্ঠানটোত মোক তেওঁ নিমন্ত্ৰণ কৰিছিল আৰু সুন্দৰ অনুষ্ঠানটোত উপস্থিত থাকিও মই নিজে ধন্য মানিছোঁ। এজন অভিনেতা, এজন সাংস্কৃতিক কৰ্মী, বোলছবি পৰিচালক আৰু শেষত গৈ গৈ এজন সুলেখক হিচাপে আজি চিহ্নিত হ'ল ৰঙিয়াৰ গৌৰৱ পংকজ পল্লৱ শৰ্মা। তেখেতৰ অনবদ্য সৃষ্টি বিতৰ্ক আৰু ভাইৰেল, আজি এই গ্ৰন্থখনি ইয়াত অসমৰ স্বনামধন্য চিন্তাবিদ, শিশুসকলৰ সাৰথী হৃষিকেশ গোস্বামী ডাঙৰীয়াই উদ্বোধন কৰে। এই ৰঙিয়াবাসী লগতে ইয়াতে এই অঞ্চলৰ বৌদ্ধিক সমাজৰ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আজিৰ সভাখনে অতি গাম্ভীৰ্যপূৰ্ণ এটি পৰিৱেশ প্ৰদান কৰিছে। মই পোনপ্ৰথমে পংকজ পল্লৱ শৰ্মাক ধন্যবাদ জনাইছোঁ, অভিনন্দন জনাইছোঁ। সৃষ্টিশীল কৰ্মৰ লগত তেখেত জড়িত হৈ সমাজখনক বৌদ্ধিকভাৱে সমৃদ্ধ কৰাৰ এটা প্ৰচেষ্টা তেখেতে হাতত লৈছে। তেখেতৰ সমাজ, ব্যক্তি বা অন্যান্য ক্ষেত্ৰত যিবিলাক সূক্ষ্ম দৃষ্টিভংগী আছে, তেখেতৰ চিন্তা, তেখেতৰ অনুভৱ, তেখেতৰ উপলব্ধি, জিজ্ঞাসা বা সন্তুষ্টি, এই সকলোখিনি তেখেতে লিখি সমাজক দিয়াৰ কাৰণে এটা প্ৰচেষ্টা হাতত লৈছে। আমাৰ উঠি অহা প্ৰজন্মক আমি আমাৰ অভিজ্ঞতা, আমাৰ অনুভৱ, আমাৰ অনুভূতি বা আমাৰ চিন্তা চেতনা যদি তেওঁলোকলৈ যদি আমি আগবঢ়াই নিদিওঁ তেতিয়াহ'লে ক'ৰবাত যেন আমি ভুল কৰা হ'ব, সেই কথাটো হয়তো পংকজ পল্লৱ শৰ্মাই উপলব্ধি কৰিছে। আৰু বিভিন্ন ক্ষেত্ৰতে তেখেতে লাভ কৰা উপলব্ধি, তেখেতৰ অনুভৱ বা তেখেতৰ অভিজ্ঞতাৰে তেখেতে সমাজখন সুন্দৰ কৰাৰ কাৰণে, মানুহক ৰূপান্তৰ কৰাৰ কাৰণে, মানুহক ক্ষুদ্ৰ ক্ষুদ্ৰ কথাবিলাকে উনুকিয়াই দিয়াৰ কাৰণে সূক্ষ্ম দৃষ্টিৰে বিবেচনা কৰি এই গ্ৰন্থখন সাজি কাচি উলিয়াইছে। মোৰ বিশ্বাস যে পাঠকে এই গ্ৰন্থখনক সঁহাৰি জনাব। ইতিমধ্যে জানিব পাৰিছোঁ যে তেখেতৰ যিবিলাক প্ৰথম খণ্ড এই গ্ৰন্থখনৰ বিতৰ্ক আৰু ভাইৰেল, সেইখন পাঠকে আদৰি লৈছে। যিকোনো লিখকেই আচলতে এখন লিখনিৰ যোগেদি সমাজ বিচাৰে। লিখকৰ সত্তাটোৰ অস্তিত্ব ৰক্ষাৰ কাৰণে এই সমাজখন বৰ অপৰিহাৰ্য আৰু সেই কথাটো সমাজৰ মানুহে বুজাটো উচিত। মই আশা কৰিম যে তেখেতৰ এই গ্ৰন্থখন সমাজে আদৰি ল'ব আৰু ভৱিষ্যতে তেখেতে পুনৰ এনেকুৱা ধৰণৰ গ্ৰন্থ লিখাৰ কাৰণে উৎসাহিত কৰিব, প্ৰেৰণা জনাব। মই আপোনালোকক ধন্যবাদ জনাইছোঁ যে এনেকুৱা ধৰণৰ সৃষ্টিশীল কৰ্মৰ প্ৰতি আপোনালোকে সদায় সচেষ্ট হৈ থাকিব লাগে আৰু সেইবিলাক প্ৰচাৰৰ যোগেদি জনসাধাৰণৰ মাজলৈ নিব লাগে। আপোনালোকৰ কিন্তু এইটো দায়িত্ব বুলি মই গণ্য কৰোঁ। আপোনালোককো মই আহ্বান জনাইছোঁ যে এনেকুৱা ধৰণৰ কৰ্মৰ প্ৰতি বাতৰি আপোনালোকে পৰিবহণ কৰি ৰাইজৰ মাজলৈ নিয়ক। তেনেকুৱা ধৰণৰ দায়িত্ব এটা আপোনালোকে সদায় বহন কৰি থাকক। ধন্যবাদ। ৰঙিয়াৰ পৰা শামছুল হকৰ ৰিপোৰ্ট, অসম টাইম।